চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এক্সাৰচাইজ 3.5 এক নম্বৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰিম আজি। কি দিয়া আছে? তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰক অদ্বিতীয় সমাধান আছে, সমাধান নাই, নাইবা অসীম অংকীয় সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে এই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতিৰে ব্যৱহাৰ কৰি সমাধানবোৰ আমাক কৰিব কৈছে। আগতে আমি ফাৰ্ষ্ট এক্সাৰচাইজতে আমি অদ্বিতীয় সমাধান, সমাধান নাই, অসীম অংকীয় সমাধান কেনেদৰে কৰিছিলোঁ আমি কৰা হৈছে। আৰু যদি অদ্বিতীয় সমাধান হয় তেতিয়া আমাক বজ্ৰগুণন পদ্ধতি, বীজগণিত পদ্ধতিৰ 3 নম্বৰ পদ্ধতিটো আমাক ইয়াত অৱলম্বন কৰি x আৰু y ৰ মান উলিয়াব কৈছে। এতিয়া প্ৰথমে কি হয়, অদ্বিতীয় সমাধান মানে কি আছিলে আমাৰ, আৰু সমাধান নাই বা অসীম অংকীয় সমাধান আছে বুলি ক'লে আমি কোনকেইটাৰ ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমে আমাৰ অদ্বিতীয় সমাধান হ'লে আমাৰ কি হয়, a1/a2 নট ইকুৱেল b1/b2 হ'ব লাগিব। আৰু অসীম অংকীয় সমাধান হ'বলৈ হ'লে a1/a2 ইকুৱেল মানে a1/a2 নট ইকুৱেল b1/b2 হ'লে আমাৰ কি অদ্বিতীয় সমাধান থাকে। আকৌ a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হ'লে আমাৰ কি অসীম অংকীয় সমাধান থাকে। আকৌ a1/a2 b1/b2 নট ইকুৱেল c1/c2 হ'লে আমাৰ কোনো সমাধান নাথাকে। এইখিনি এতিয়া যদি আমাৰ অদ্বিতীয় সমাধানত পৰে তেতিয়া আমি কি কৰিব কৈছে, আমাক বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব কৈছে। প্ৰথম কুৱেশ্যনটো চাওঁ আমি। আমাৰ a1, a2, b1, b2 আৰু c1, c2বোৰ কি হয়, xৰ অহকবোৰক আমি a1, a2 প্ৰথম ইকুৱেশ্যন কাৰণে a1 আৰু দ্বিতীয়টোৰ কাৰণে a2 লোৱা হয়। আৰু yটো হৈছে, yৰ অহকবোৰ হৈছে আমাৰ b1, b2 আৰু দুৰ্বল ৰাখি থৈছে আমাৰ c1, c2। এতিয়া ডাইৰেক্ট আমি এইখিনিত বহাই দিম, অনুপাত কৰিম। ইয়াৰ xৰ অহক 1/3। তোমালোকৰ লিখাৰ প্ৰয়োজন নাই কিয়নো এইটো 1 মাৰ্কছৰ কুৱেশ্যন আহে। অদ্বিতীয় সমাধান হয়নে, নাইবা অসীম অংকীয় বুলি কোৱাৰ লগে লগে 1/3। আকৌ yৰ অহকবোৰ কি আমাৰ -3, -9 আৰু দুৰ্বল ৰাখিবোৰ -3 আৰু -2। ইয়াত চোৱা 1/3 and মাইনাছে কেঞ্চেল গ'ল, 1/3 3 9 তিনিবাৰ গ'ল। আকৌ ইয়াত মাইনাছ কেঞ্চেল গ'ল, 3/2। প্ৰথম দুটা সমান হ'ল আৰু লাষ্ট আমাৰ সমান নহ'ল। এইটো আমাৰ কিহত পৰিলে চোৱা, a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2। যদি হয় তেতিয়া আমাৰ কি হয়, কোনো সমাধান নাই বা নাথাকে। আমাক কেতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ, যেতিয়া আমাৰ অদ্বিতীয় সমাধান থাকে। মানে a1/a2 নট ইকুৱেল b1/b2 হ'লেহে আমি xy ৰ সমাধান উলিয়াব পাৰোঁ। 2 নম্বৰটো চোৱা, 2x + y = 5 আৰু 3x + 2y = 8। এতিয়া কিমান হ'ব আমাৰ 2/3 সমান, ইয়াৰ y ৰ অহক 1 আছে, আকৌ তলত 2 আছে, 5/8। ইয়াত চোৱাচোন আমাৰ প্ৰথম দুটা আমাৰ নট ইকুৱেল হ'ল, তেনেহ'লে আমাৰ কিহত পৰিলে, a1/a2 নট ইকুৱেল b1/b2। এইটো হ'লে আমাৰ কি হয়, ইয়াতে আমাৰ নট ইকুৱেল হ'লে আমাৰ এইটো নিলিখিলেও হয়। এতিয়া আমাৰ কি 2/3 নট ইকুৱেল 1/2 হ'লে আমাৰ কি হয়, অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান আছে। আৰু অদ্বিতীয় সমাধান হ'লে আমাক কি, আমি তেতিয়া xy ৰ মান উলিয়াব পাৰোঁ। ইয়াত যিকোনো পদ্ধতি তোমালোকে ব্যৱহাৰ কৰিব পাৰা, কিন্তু ইয়াত তোমালোকক মেনশ্যন কৰি দিছে কাৰণে আমি বজ্ৰগুণন পদ্ধতিটো আমি সমাধান কৰি উলিয়াম। এতিয়া চাওঁ আমি বজ্ৰগুণন পদ্ধতি কেনেকৈ কৰিম। তোমালোকৰ কিতাপত বজ্ৰগুণন পদ্ধতিৰ কাৰণে সূত্ৰ দিয়া আছে, কিন্তু সূত্ৰটো মুখস্থ কৰাতকৈ তোমালোকে নিজে অকণমান আইডিয়া লগাই যদি কৰে তেতিয়া ফৰ্মুলা মুখস্থ কৰাৰ দৰকাৰ নাই। মই তোমালোকক দেখুৱাম কেনেকৈ এইটো আমি আইডিয়াটো লগাম। চোৱা, এতিয়া আমাৰ সমীকৰণটো কি আছিলে,
2x প্লাছ y ইকুৱেল টু আমাৰ 5 আছিলে, আমাৰ এইটো সমীকৰণ আছিলে। আকৌ 3x প্লাছ 2y ইকুৱেল টু 8 আছিলে। তেতিয়া আমি কি কৰিম, 2x প্লাছ y, এই প্লাছ 5টো এফালে আনিলে আমি মাইনাছ হয় ইকুৱেল টু 0। আমাৰ ৰৈখিক সমীকৰণটো কেনেকৈ থাকে, ax প্লাছ by প্লাছ c ইকুৱেল টু 0, এইটো ফৰ্মলৈ আমি আনি ল'লোঁ। তাৰপিছত 2 নম্বৰটো হৈছে আমাৰ 3x প্লাছ 2y, এই প্লাছ 8টো এফালে আনিলে আমাৰ কি হয়, মাইনাছ 8 ইকুৱেল টু 0 হয়। এতিয়া আমি কি কৰিম, এতিয়া আমি বজ্ৰগুণত পদ্ধতিৰ সহায়ত আমি কেনেদৰে কৰিম চোৱা। গতিকে বজ্ৰগুণন পদ্ধতিৰে সহায়ত আমি পাওঁ, কেনেকৈ পাওঁ, যেতিয়া আমি এক্সৰ মান উলিয়াওঁ, এক্সৰ মান উলিয়ালে কি হয়, এই এক্সৰ অহকবোৰ বাদ দি এইটো নাই বুলি ধৰি ল'ব লাগে। তেতিয়া কোনকেইটা আছে, এইটো পূৰণ, ইয়াৰ ৱাই নহয় অহকবোৰ পূৰণ কৰা হয়। কি কি আছে, 1 -5 2 আৰু -8। ইয়াত যদি কনফিউজ হয় তোমালোকে পাতি ল'লে হ'ল। কিমান হ'ব আমাৰ, ইয়াত ৱাইৰ অহক 1 আৰু -5 আছে, 2 আৰু -8। কেনেকৈ পূৰণ কৰা হয়, এনেকৈ ক্ৰছ মাল্টিপ্লিকেশ্যন, 1 আৰু -8 তলত লিখা হয়। কিমান হ'ব, -8, আৰু ইয়াত সদায় আমাৰ মাইনাছ চিন বহে, ইয়াত আমাৰ মাইনাছ চিন বহে। আকৌ -5 ইনটু 2, এইটো -5 ইনটু 2 কিমান হয় আমাৰ, -5 ইনটু 2 -10, তেনেকৈ। আকৌ ইকুৱেল ৱাই, যেতিয়া আমি আকৌ ৱাইৰ মানটো উলিয়াওঁ তেতিয়া জানিবা ৱাইটো বাদ দিব লাগিব। কি কি থাকিলে আমাৰ, 2 -5 3 -8, কোনটো আমাৰ 2 -5 3 আৰু -8টো আমাৰ থাকি যাব। এতিয়া কোনকেইটা ল'ম আমি, যেতিয়া ৱাইৰ মানটো ওলাই কোনটো আহিব আমাৰ, 2 -5 3 -8, তেতিয়া ইয়াৰ পৰা লিখিবা -5 2 আকৌ -8 3। এতিয়া এইটো আকৌ এনেকৈ আমি বজ্ৰপূৰণ কৰিম। কিমান হ'ব, -5 ইনটু 3, আকৌ ইয়াত মাইনাছ চিন বহে, 2 ইনটু -8। আকৌ ইয়াত আমাৰ এক্স ৱাইটোৱে আমাৰ অহক চলক ৰাশি হৈ আছে। তেতিয়া আমি ইয়াত কি ধ্ৰুৱক ৰাশি ওলাওঁতে আমি 1, তেতিয়া আমি কোনটো বাদ দিম, আমি ধ্ৰুৱক ৰাশিটোৰ কাৰণে আমি 1 লিখিব লাগে। আৰু তোমালোকে যদি অসুবিধা হয় ফৰ্মুলাটো বাই হাৰ্ট কৰিলেও হয়, কিতাপত আছে তোমালোকৰ। এইটো বাদ দিব লাগে, কোনটো আহিব আমাৰ 2 1, ইয়াত অহক কিমান 1 3 আৰু 2, কোনকেইটা আহিব আমাৰ 3 1 আৰু 3 2, এইটো আহিব আমাৰ কোনটো 2 1, ইয়াত 2 আছিলে, 2 1 আকৌ 3 2, তেনে 2 2 গুণ, আকৌ ইয়াত মাইনাছ চিন বহে, আকৌ 3 ইনটু 1। অকণমান ভালকৈ মন দি চাবা সেইটো। তাৰপৰা এইটো আমি কেলকুলেশ্যন কৰিম, কিমান হ'ব, x -8 মাইনাছে প্লাছ 10, আকৌ y -5 ইনটু 3 -15, মাইনাছে প্লাছ 2 8 জাৰ 16, আকৌ 1 2 2 জাৰ 4, 3 1 জাৰ 3। এতিয়া কিমান হ'ব আমাৰ চোৱা, x -8 প্লাছ 10 2 হ'ল, আকৌ y -15 প্লাছ 16 1 হ'ল, আকৌ 1 4 -3 1। এতিয়া আমি এক্সৰ মান কেনেকৈ উলিয়াম, এইটো সমান এইটো বা এইটো সমান এইটো আমি লিখিম। x/2 ইকুৱেল টু 1/1 আমাৰ কিমান 1, তেনেহ'লে x ইকুৱেল আমাৰ কিমান হ'ব 2 1 গুণ 2, আকৌ y/1 ইকুৱেল টু 1 হ'লে
1 into 1 1 এতেকে আমাৰ নিৰ্ণয় সমাধান কি পালো x equal to y equal to 1 এনেদৰে আমি বজ্ৰগুণন পদ্ধতি কৰিব লাগে আৰু কেইটামান কৰিলে তোমালোকৰ আইডিয়া আহি যাব নেক্সট প্ৰশ্নটো চাও আমি নেক্সট প্ৰশ্নটো চোৱা কি হয় 3/6 minus 5/-10 equal to 20/40 কিমান যাব 3 रे 6 ক 2 5 रे 2 2 2 কিমান হ'ব 1/2 এটো মাইনাস মাইনাস প্লাস হ'ল 1/2 আকৌ 1/2 তিনটা আমাৰ a1/a2 b1/b2 c1/c2 ইকুৱেল হ'ল আমাৰ গুটেই তিনটা মানে আমাৰ সমান হলে আমাৰ কি হয় অসীম অংকীয়ক সমাধান থাকে আমি অদ্বিতীয় হলেহে আমি সমাধান কৰিব পাৰো এটা মনত ৰাখিবা এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা নেক্সট আমাৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে x minus 3y minus 7 equal to 0 আকৌ 3x minus 3y minus 15 equal to 0 এটো আমাৰ কি হয় x ৰ হকবোৰ 1/3 আকৌ এটো minus 3y ৰ হকবোৰ minus 3 ইয়াত আমাৰ প্ৰথমতে আমাৰ সমান নহল পিছতো লিখাৰ প্ৰয়োজন নহল আৰু তেনেলা 1/3 minus minus plus 3/3 আমাৰ 1 সমান নহল তেতিয়া আমাৰ কি সমাধান পালো আমি অদ্বিতীয় সমাধান আছে আৰু অদ্বিতীয় সমাধান থাকিলে আমাক কি বজ্ৰগুণন পদ্ধতিৰে আমাক কি কৰিব কৈছে অদ্বিতীয় সমাধান হলে আমাক বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব কৈছে এতিয়া আকৌ আমি বজ্ৰগুণন পদ্ধতিটো কেনেকৈ কৰিম আকৌ দেখুৱাম ভালকে তোমালোকে মন দি চাই থাকিবা আমাৰ সমীকৰণটো কি আছিল x minus 3y minus 7 equal to 0 আৰু 3x minus 3y minus 15 equal to 0 এটা আমাৰ অদ্বিতীয় সমাধান থকাৰ কাৰণে আমি এতিয়া বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিম বজ্ৰগুণন পদ্ধতিৰ সহায়ত আমি পাও কি পাও মই যেতিয়া x ৰ মান উলা এটো নাই বুলি ধৰি লব কৈছিলো কোনটো থাকিলে আমাৰ ইয়াত -3 -7 -3 -15 অকল y বোৰ নহয় অকল আমি অহকবোৰ ইনটু কৰিব লাগে এটো -3 ইনটু -15 ইয়াৰ মাইনাস চিন থাকে আকৌ -7 ইনটু -3 ইকুৱেল টু y আকৌ যেতিয়া আমি y এর মান লও y এর মান ললে আমি এটো নাই বুলি ধৰি লব লাগে কি কি থাকিলে আমাৰ x 7 ইয়াৰ x ৰ হক 1 173 -15 তেতিয়া আমি যেতিয়া হ আমি এই ৰূপে ইনটু কৰিব লাগে এনেকৈ আহিব লাগে কি হ'ব -7 ইনটু 3 আকৌ মাইনাস চিন আহিব 1 ইনটু -15 আকৌ আমাৰ ধ্ৰুব ৰাশিৰ কাৰণে ইয়াত 1 যেতিয়া আমি ধ্ৰুবক ৰাশিটোৰ কাৰণে উলিয়াম তেতিয়া এইটো বাদ দি আমাৰ এইখিনি আহিব ইয়াত x ৰ হক কিমান 1 ইনটু এনেকে ক্ৰস আকৌ -3 মাইনাস চিনটো থাকে আকৌ -3 আছে ইয়াত এটো আকৌ ইয়াত 3 এতিয়া আমি এটো ক্যালকুলেশন কৰিম -3 ইনটু -15 মাইনাস মাইনাস প্লাস 45 হল আকৌ -7 -3 প্লাস 21 হল আকৌ ইয়াত মাইনাস চিন আছে 21 আকৌ y -7 into 3 minus 21 আকৌ minus plus 15 into 1 15 আকৌ 1 into -3 আকৌ minus plus 3 3 jar কিমান হল আমাৰ 9 কিমান হ'ব আমাৰ x 45 minus
21 24 আকৌ y minus 21 plus 15 কিমান হল আমাৰ minus 6 আকৌ 1 minus 3 plus 9 6 এতিয়া কি আসলে x by 24 equal to আমাৰ 1 by 6 তেন্তে x equal আমাৰ কিমান হ'ব 24 into 1 24 by 6 6 এ 24 কিমান গল আমাৰ 4 তেন্তে x equal আমি কিমান পালো 4 আকৌ y by minus 6 equal to 1 by 6 y equal to আমাৰ minus 6 into a minus 6 divide হল এফালে রাইট সাইডে আনিলে আহিলে আমাৰ into হয় 1 এর into গলে minus 6 আকৌ তলত 6 আছে 6 by 6 কিমান হল আমাৰ minus 1 y equal আমি কিমান পালো minus 1 এতেকে নির্ণয় সমাধান কি পালো আমি x equal to 4 y equal to minus 1 এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাও কি আছে 2x plus 3y equal to 6 4x plus 6y equal to 12 এটা সলিউশন তো চোৱা x ৰ হ'ব 2 আৰু 4 2 by 4 সমান 3 by 6 y ৰ হ'ব 3 by 6 আৰু 6 by 12 2 ৰে 2 এটো 2 এটো 2 তেনলে কিমান থাকিলে 1 by 2 1 by 2 আমাৰ গুটে a1 by a2 b1 by b2 c1 by c2 ইকুৱেল হল আৰু ইকুৱেল হলে আমাৰ কি হয় অসীম অংকীয় সমাধান আছে আকৌ আমাৰ নেক্সট আমাৰ 6 নম্বৰটো চাও 6 নম্বৰটো কি আছে আমাৰ x - 2y equal to 6 আকৌ 3x - 6y equal to 0 তেতিয়া আমাৰ কিমান হ'ব ইয়াৰ x ৰ হক 1 1 by 3 আমাৰ আকৌ -2 by -6 আকৌ 6 by 0 এটা 1 by 3 এটো আমাৰ 2 ৰে 6 1 by 3 হল আর 6 by 0 আমার আনডিফাইন আমার প্রথম দুটা সমান হল আৰু পিছৰটো আমাৰ সমান নহল তেতিয়া আমাৰ কি হয় a1 by a2 equal b1 by b2 not equal c1 by c2 হলে আমাৰ কি হয় কোনো সমাধান নেথাকে কি হয় আমাৰ কোনো মানে অৰ্থহীন মানে সংজ্ঞাবিদ্ধ বুলি কোৱা হয় ইনফিনিটি বুলি দিব পাৰা এটো ডাঙৰ হলে পাবা ইনফিনিটি ত্ৰিকোণমিতি তোমালোকৰ অলৰেডি এটো পাবা মানে সংজ্ঞাবদ্ধ নহয় অৰ্থহীন তেনেহলে আমাৰ কি হয় কোনো সমাধান নাই নেক্সট আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা নম্বৰ কোৱেশ্চনটো আছে 3 by x minus 2 by y equal to -5 আকৌ a by x plus 3b by y equal to 2 আমাৰ x টো আমি ভগ্নাংকত আছে আমাৰ ৰৈখিক সমীকৰণলৈ এটো আমি ৰূপান্তৰ কৰিব লাগে তেতিয়া কি কৰিব লাগিব প্ৰথমে আমি ধৰো 1 by x equal to u আৰু 1 by y equal to v তোমালকে বেলেগো ধৰিব পাৰা মই u আৰু v ধৰিছো তেতিয়া কি হ'ব ইয়াৰ আমি 3a 1 by x কি হয় u বহাল আকৌ -2b 1 by u v equal to আমাৰ -5 আকৌ ইয়াত এইখিনি আকৌ বহাইছো a 1 by x মানে u আকৌ +3b 1 by y মানে b equal to 2 এতিয়া আমি সাম এটো কি সমাধান হয় মানে 3a by a equal -2b by 3b a cancel b cancel প্ৰথমটোৱে আমাৰ সমান নহল প্ৰথম দুটা আমাৰ সমান নহল মানে a1 by a2 not equal to আমাৰ b1 by b2 হল হোৱাৰ লগে লগে আমাৰ কি হয় এটো অদ্বিতীয় সমাধান আছে অদ্বিতীয় আমাৰ সমাধান আছে অদ্বিতীয় সমাধান হোৱাৰ লগে লগে আমি এটা বৈজ্ঞানিক পদ্ধতিৰে আমি সমাধান কৰিম আমি সমীকৰণটো কি পাইছো 3au - 2bb a -5 টো লেফট সাইডে আনিলে কি হ'বগে আমাৰ প্লাস
তেনেকৈ প্লাছ টুটো আমি এইফালে আনি ল'ব লাগিব প্লাছ টুটো লেফ্ট সাইডে আনিলে কি হ'ব আমাৰ মাইনাছ হ'ব আমি বজ্ৰগুণন পদ্ধতিৰ সহায়ত আমি পাওঁ কি পাওঁ আমি এতিয়া আমাৰ চলকৰাশি কোনটো আমাৰ ইউ আৰু বি ইউ বাই এতিয়া ইউৰ মান যেতিয়া আমি উলিয়াওঁ তেতিয়া এইটো বাদ দি এইকেইটা ইনটু কৰিব লাগিব কিমান -2b ইনটু -2 আৰু ইয়াত মাইনাছ চিন বহে আকৌ 5 ইনটু 3b আকৌ বিৰ মানটো এইটো বাদ দিলে ক'ৰ পৰা আহিব 5 ইনটু a আকৌ মাইনাছ 3a ইনটু -2 আকৌ 1 এইটো যেতিয়া কৰিম তেতিয়া এইখিনি বাদ দিম কি হ'ব 3a ইনটু 3b আকৌ -2b ইনটু a এইটো মাইনাছ চিন হয় -2b কিমান হ'ব এতিয়া আমাৰ চোৱা ইউ মাইনাছে মাইনাছে প্লাছ 2 2 জাৰ 4b আকৌ -5 3 জাৰ 15b আকৌ b 5 ইনটু a 5a আকৌ মাইনাছে মাইনাছে প্লাছ 3 2 জাৰ 6a আকৌ ইকুৱেল 3 3 জাৰ 9ab আকৌ মাইনাছে মাইনাছে প্লাছ 2ab এটা কিমান পাম আমি ইউ 4b minus 15b minus 11b আকৌ b 5a plus 6a 11a আকৌ 1 9ab plus 2b 11ab এতিয়া আমি কাৰ মান উলিয়াম এটাকে u by minus 11b equal to 1 by 11ab তেতিয়া আমাৰ কিমান হ'ব ইয়াতে আমি b কেনসেল কৰি দিছো 11 11 কেনসেল কৰি দিছো তেনেহলে u equal to minus 1 by a তেনেহলে কিমান হ'ব আমাৰ u equal কিমান হ'ব minus 1 by a ঠিক তেনেদৰে আমি আকৌ b by 11a equal to 1 by 11ab এইটো আৰু এইটো ইকুৱেল কৰিছো তেন্তে a কেনসেল গল 11 11 কেনসেল তেন্তে b equal to আমাৰ 1 by b 1 by b আমাৰ এইটো আকৌ আমাৰ কি আছিল u b ৰ মান আমি কোড বহামগে আমি x equal কি লৈছিল x equal to 1 by x equal to এটাকে 1 by x equal to u লৈছিল তেনলে u ৰ মান আমি বহাই দিম কিমান -1 by a তেনলে x equal কি হ'ব -a আকৌ 1 by y equal to আমি কি লৈছিল b 1 by y b ৰ ভ্যালু কি পালো আমি 1 by b তেনলে y equal to আমাৰ b এটাকে আমাৰ নিৰ্ণয় সমাধান কি আছিল x equal -a আকৌ y equal to b এইটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চোৱা কেই নম্বৰ প্ৰশ্ন এটা আমাৰ 8 নম্বৰ প্ৰশ্ন কি দি আছে 2x + y - 15 = 0 আকৌ 3x - y - 5 = 0 এটা আমাৰ এটা কি হয় চোৱা 2/3 ইয়াত হক কি আছে y ইয়াত 1 ইয়াত -1 1 -1 প্ৰথম দুটাতে আমাৰ সমান নহল তেতিয়া কি হল সমান নহলে আমাৰ অদ্বিতীয় সমাধান আছে আৰু অদ্বিতীয় সমাধান হলে আমাক কি কৈছে বজ্ৰগুণন পদ্ধতিৰে আমাক সমাধান কৰিব কৈছে এতিয়া সব বজ্ৰগুণন পদ্ধতিৰে পদ্ধতিৰ সহায়ত আমি পাম x by কি হ'ব আমাৰ x ইয়াত 1 into -5 কি চিন বহে ইয়াত মাইনাস আকৌ -15 into -1
আকৌ y যেতিয়া কৰোঁ তেতিয়া ক'ৰ পৰা আহে বুলি কৈছিলোঁ -15 ইনটু এক্সৰ আহক 3 আকৌ মাইনাছ চিন বহে 2 ইনটু -5 আকৌ 1 কি হ'ব 2 ইনটু -1 আকৌ 1 ইনটু 3 1 ইনটু 3 এতিয়া কিমান হ'ব x 1 ইনটু -5 মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ 15 ইনটু 1 15 আকৌ y -15 ইনটু 3 -45 আকৌ মাইনাছে মাইনাছে প্লাছ 2 5 জাৰ 10 আকৌ 1/2 ইনটু -1 -2 আকৌ -1 ইনটু 3 3 x by -5 -15 -20 আকৌ y by -45 plus 10 -35 আকৌ -2 -3 মাইনাছে মাইনাছে প্লাছ চিম্বল উলিয়াবে মাইনাছ এতিয়া আমি কোনটো সমান কৰিম এইটো সমান এইটো এক্সাম -20 ইকুৱেল টু -5 তেনে মাইনাছ মাইনাছ কেঞ্চেল x ইকুৱেল 20/5 কিমান হ'ল আমি 4 x ইকুৱেল কিমান পালোঁ 4 ঠিক তেনেকৈ আমি y by -35 ইকুৱেল টু -5 তেন্তে y ইকুৱেল মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল 35/5 কিমান হ'ল আমাৰ 7 y ইকুৱেল কিমান পালোঁ 7 এতেকে নিৰ্ণয় সমাধান কি পালোঁ আমি x ইকুৱেল 4 y ইকুৱেল 7 এইটো আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম